অনিৰ্দিষ্ট কাললৈ বন্ধ যোৰহাট মাজুলী সংযোগী দলং নিৰ্মাণৰ কাম। নিৰ্মাণস্থলীত নিমাওমাও পৰিৱেশ, ঘৰলৈ শতাধিক শ্ৰমিক। মাজুলীৰ দক্ষিণ পাটৰ নিৰ্মাণস্থলীত স্তব্ধ যন্ত্ৰ, স্তব্ধ নিৰ্মাণ কাৰ্য। এপদ এপদকৈ নোহোৱা হৈছে দলং নিৰ্মাণৰ যন্ত্ৰাংশ। যুটীয়া নিৰ্মাণকাৰী সংস্থাৰ আভ্যন্তৰীণ কণ্ডল, পুঁজিকেন্দ্ৰিক কণ্ডলৰ বাবেই বন্ধ দলং নিৰ্মাণৰ কাম। দলং নিৰ্মাণৰ ঠিকা লাভ কৰিছিল IUUP ষ্টেট ব্ৰিজ কৰ্পোৰেশ্যন লিমিটেডে। উপঠিকা হিচাপে ইউপিৰ সংস্থাটোৱে কাম হস্তান্তৰ কৰিছিল বদ্ৰী ৰায় কৰ্পোৰেশ্যনক। দুয়োটা প্ৰতিষ্ঠানৰ মাজত কণ্ডলৰ পৰিণতিত বন্ধ হ'ল যোৰহাট মাজুলী সংযোগী দলং নিৰ্মাণৰ কাম। 925 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা দলংখনৰ 71টা খুঁটাৰ 22টাৰহে কাম সম্পূৰ্ণ হৈছিল। এতিয়ালৈকে বহুতে মানুহ গুচি গ'ল, ক'ব গ'লে কমচে কম 500-600 মানুহ গুচি গ'ল। আপোনালোকক পইচাও দিয়া নাই? পইচাও দিয়া নাই এতিয়ালৈকে। পইচা মানে কিমান দিন কাম নচলে বুলি কৈছে? 3 মাহ বুলি নচলে বুলি কৈছে। নচলে। ইয়াত আচলতে বহুত বস্তু আছিলে, বস্তুবিলাক চব লৈ গ'ল। আজি ৰাতিপুৱা চব লৈ গ'ল। গাড়ী আহিছিলে, গাড়ীয়ে ট্ৰেক্টৰে উঠাই লৈ গ'ল চব বস্তু। হয়, এনেই কামটো জোৰদাৰ প্ৰস্তুতিত চলি আছিলে? চলি আছিলে হয়। পটককৈ বন্ধ হ'ল এইটো। আৰু খবৰটো কোনে দিছে আপোনালোকক যে আজিৰ পৰা কাম নচলে? এই গাড়ী আহিছিলে, কোম্পানীৰ গাড়ী আহিছিলে, কোম্পানীৰ মানুহে আহি কৈছে যে কাম নচলিব বুলি, নচলে বুলি কৈছে।